নমস্কাৰ আছো ৰঙা কাৰ্পেটৰ ওপৰত কটকটীয়া নিৰাপত্তাৰক্ষীও আমাৰ লগত আছে বিশেষ কাৰণ এইটোৱে যে ফ্লাইঅভাৰ মুকলি গুৱাহাটী মহানগৰীৰ ৰুক্মিণী গাঁও অৰ্থাৎ ডাউনটাউনৰ দ্বিতীয়খন নৱনিৰ্মিত ফ্লাইঅভাৰ মুকলি কৰা হ'ব খন্তেক পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিব আৰু মুকলিৰ বাবে বৰ্তমান সময়ত গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তৰ পৰা বহু লোক ইয়াত আহিছে আৰু বহু লোকে ইয়ালৈ আহি এই যে নৱ নিৰ্মীয়মান ফ্লাইঅভাৰখন যিখন মুকলি হ'ব ইয়াৰ যে দৃশ্য সেই দৃশ্য উপভোগ কৰা পৰিলক্ষিত হৈছে ভিন্ন প্ৰান্তৰ পৰা বহু লোক আহিছে আমি দেখুৱাইছো MMD ফকাছৰ দৰ্শকসকলক আৰু এতিয়া দেখিবলৈ পোৱা গৈছে খন্তেক পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিব আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ইয়াত এই নৱনিৰ্মিত ফ্লাইঅভাৰ যিখনৰ উৰণ সেতু যিখনৰ নাম দিয়া হৈছে ভগদত্ত গতিকে ভগদত্ত 2 এই ফ্লাইঅভাৰখন মুকলি কৰা হ'ব আৰু কটকটীয়া এক নিৰাপত্তা বেষ্টনী ইয়াত ৰখা হৈছে যিহেতু মুখ্যমন্ত্ৰী গৰাকী ইয়ালৈ আহিব আমি কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো আপোনালোকে চাওক সম্পূৰ্ণৰূপে LED স্ক্ৰীনৰ ব্যৱস্থা ৰখা হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আহিব অতুল বৰা আহিব আৰু খন্তেক পাছতেই আহি তেওঁলোকে এই যে ফ্লাইঅভাৰ এই ফ্লাইঅভাৰখন উদ্বোধন কৰিব আমি এইসমূহ দৃশ্যাংশ আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছো আমি আগলৈ গৈ থাকিম আপোনালোকে চাওক কিমান লোক আছে হাজাৰ হাজাৰ লোক বুলি ক'ব লাগিব কিমান লোক আছে আমি যদি হয় হোৱাইট এংগলতো আমি দেখুৱাবলৈ চেষ্টা কৰিম কিমান লোক আছে আপোনালোকে চাওক সকলো আহিছে নৱ নিৰ্মীয়মান এই যিখন ফ্লাইঅভাৰ যিহেতু আজি মুকলি হ'ব গুৱাহাটী মহানগৰবাসীৰ যন্ত্ৰণা আছিলে যান জঁটৰ বাবে ৰুক্মিণী গাঁৱৰ যি বানপানী কৃত্ৰিম বানপানী এই কৃত্ৰিম বানপানীৰ পৰা কিছু পৰিমাণে যেন মহানগৰবাসীয়ে সকাহ পাব তাৰ বাবে এই ফ্লাইঅভাৰ নিৰ্মাণ কৰা হৈছিল বিশেষকৈ যান জঁট অন্য হাতেদি GS ৰোডত যি পাৰ্কিঙৰ ব্যৱস্থা সেই পাৰ্কিঙৰ ব্যৱস্থা ঠিক কৰাৰ বাবে এই আচলতে ফ্লাইঅভাৰ নিৰ্মাণ কৰা হৈছিল আৰু খন্তেক পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ফ্লাইঅভাৰ মুকলি কৰিব আমি কিছু আগুৱাই আমি গৈ থাকিম আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিছো খুব এটা সুন্দৰ পৰিৱেশ কালি দিনটোত আমি নিশা ভাগত আপোনালোকক এইসমূহ দৃশ্যাংশ দেখুৱাইছিলো এতিয়া সন্ধিয়া গতিকে সন্ধিয়া 6:20 হৈছে গতিকে খন্তেক পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ফ্লাইঅভাৰ যেহেতু মুকলি কৰিব বৰ্তমান সময়ৰ দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিছো আৰু কটকটীয়া এক নিৰাপত্তা ব্যৱস্থা ইয়াত খুব সুন্দৰভাৱে লোৱা হৈছে আৰু কটকটীয়া এক নিৰাপত্তা ব্যৱস্থা ৰখা হৈছে আৰু আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা যথেষ্টখিনি চেষ্টা চলোৱা গৈছে যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় আৰু আমি এইসমূহ দৃশ্যাংশ পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে আমি দেখুৱাবলৈ চেষ্টা কৰি আছো ইয়াত খুব সুন্দৰভাৱে LED স্ক্ৰীনৰ ব্যৱস্থা কৰা হৈছে যাতে দূৰৰ পৰা যাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি ভাষণ সেই ভাষণ সম্পূৰ্ণৰূপে সকলোৱে শুনিব পাৰে তাৰ বাবে LED স্ক্ৰীনৰ ব্যৱস্থা কৰা হৈছে আৰু সাধাৰণ যিসকল জনতা সেই সাধাৰণ জনতা আহিছে ইয়াত বহু বিজেপি কৰ্মীও আছে অগপ দলৰ কৰ্মীও আছে অন্য হাতেদি বিৰোধী দলৰ লোকো আছে কাৰণ সকলো আহিছে ইয়াত নতুনকৈ যি ফ্লাইঅভাৰ এই ফ্লাইঅভাৰ হবে আৰু ইয়াত দেখিছে আপোনালোকে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া স্ক্ৰীনত দেখিলে আৰু তেওঁলোকেও যুঁজা বৰ্তমান অব্যাহত ৰাখিছে আৰু এইসমূহ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো আৰু ফ্লাইঅভাৰ মুকলি পূৰ্বে এইসমূহ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো যেহেতু আমি আপোনালোকক জনাই আছো আৰু খন্তেক পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিব কটকটীয়া এক নিৰাপত্তা ব্যৱস্থা ৰখা হৈছে আৰু এইফালে আপোনালোকে দেখিব ষ্টেজ অস্থায়ীভাৱে যি ষ্টেজ সেই মঞ্চ নিৰ্মাণ কৰা হৈছে য'ত দেখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰিব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ শুনিবলৈ বহু লোক ইয়ালৈ ওলাই অহা পৰিলক্ষিত হৈছে আৰু সন্মুখ ভাগলৈ যদি আপোনালোকে চাই তেতিয়াহ'লে দেখিব যদি সম্ভৱ হয় মই কেমেৰা ভিডিঅ' জাৰ্নেলিষ্ট লক্ষ্মীক দেখুৱাবলৈ চেষ্টা কৰিম সন্মুখ ভাগত কিমান লোক আছে গেটৰ সন্মুখত আৰু কিমান লোক আছে সকলো লোকে বহু লোকে কেৱল মাত্ৰ অপেক্ষা কৰি আছে আমি GS ৰোডৰ কাষৰ দৃশ্যাংশ যদি আপোনালোকক দেখুৱাবলৈ চাওঁ তেতিয়াহ'লে আপোনালোকে GS ৰোডৰ কাষত চাওক হাজাৰ হাজাৰ লোক কেৱল মাত্ৰ অপেক্ষা কৰি আছে বৰ্তমান সময়তে যি ফ্লাইঅভাৰ এই উৰণ সেতু যিহেতু ভগদত্ত 2 যিহেতু অপেনিং কৰা হ'ব গতিকে অপেনিং কৰা প্ৰাকখনত হাজাৰ হাজাৰ লোক আছে আমি এইসমূহ দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো